हेलो ভিউৱাৰ্ছ নমস্কাৰ অন্বেষণ চেনেললৈ মই ৰিংকি সাহুৱে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই লৈ আহিছো বিএড ফাৰ্ষ্ট ইয়েৰৰ টিচিং এপ্ৰোচ এণ্ড ষ্ট্ৰেটেজি এই পেপাৰখনৰ ফাৰ্ষ্ট ইউনিটৰ ফাৰ্ষ্ট সাব ইউনিট টিচিং লাৰ্নিং প্ৰসেস আজিৰ এই ক্লাছত মই আলোচনা কৰিম শিক্ষণ প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰয়োজনীয় ধাৰণাসমূহ শিক্ষণ প্ৰক্ৰিয়াৰ লগত জড়িত দিশসমূহ আৰু এক আদৰ্শ শিক্ষণ পৰিবেশৰ বিষয়ে তেন্তে আৰম্ভ কৰো আহক শিক্ষণ প্ৰক্ৰিয়াৰ লগত জড়িত কিছুমান প্ৰয়োজনীয় কনসেপ্ট বা ধাৰণা হৈছে টিচিং অৰ্থাৎ শিক্ষণ লাৰ্নিং অৰ্থাৎ শিকন কাৰিকুলাম অৰ্থাৎ পাঠ্যক্ৰম আৰু ডমেইন অৰ্থাৎ ক্ষেত্ৰ বা পৰিসৰ ইয়াৰে শিক্ষণৰ অৰ্থ সংজ্ঞা বৈশিষ্ট্য আৰু শিকনৰ অৰ্থ সংজ্ঞা বৈশিষ্ট্য আগৰ দুটা ভিডিঅ'ত আমি বিশদভাৱে আলোচনা কৰিছো সেই ভিডিঅ' দুটাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে প্ৰয়োজন অনুসৰি দুইটা ভিডিঅ' চাব পাৰিব বাকি কাৰিকুলাম এণ্ড ডমেইন সম্পৰ্কে আমি এতিয়া চমুকৈ আলোচনা কৰিম কাৰিকুলাম অৰ্থাৎ পাঠ্যক্ৰম হৈছে বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় আদিত এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আয়ত্ত কৰিবলগীয়া নিৰ্ধাৰিত পাঠ্যসূচী যেনে বিএড ফাৰ্ষ্ট ইয়েৰত আপোনালোকৰ এক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অধ্যয়ন কৰি শেষ কৰিবলৈ 7খন পেপাৰ সহ এক সূচী পূৰ্বতে নিৰ্ধাৰণ কৰি দিয়া হৈছে মূলত আমি ক'ব পাৰো যে শিক্ষণ প্ৰক্ৰিয়াৰ লগত জড়িত এক অন্যতম ধাৰণা হৈছে কাৰিকুলাম অৰ্থাৎ পাঠ্যক্ৰম এতিয়া আহিলো আন এক গুৰুত্বপূৰ্ণ ধাৰণা ডমেইনলৈ ডমেইন বুলি ক'লে এৰিয়া ফিল্ড ক্ষেত্ৰ পৰিসৰ ইত্যাদি শব্দও আমি ব্যৱহাৰ কৰিব পাৰো আমি তিনটা ডমেইন মূলত পাওঁ হেকেটা হৈছে কগনিটিভ ডমেইন এফেক্টিভ ডমেইন এণ্ড সাইকোমোটো ডমেইন অৰ্থাৎ সংজ্ঞাত্মক ক্ষেত্ৰ আনুভূতিক ক্ষেত্ৰ আৰু শৰীৰ সম্পৰ্কীয় ক্ষেত্ৰ এই ক্ষেত্ৰকেইটাক আমি 3H ৰ ধাৰণাৰে সহজতে মনত ৰাখিব পাৰো কগনিটিভ ডমেইন ইজ ৰিলেটেড টু head affective domain is related to heart and psychomotor domain is related to hand অৰ্থাৎ সংজ্ঞাত্মক স্তৰ ব্যক্তিৰ জ্ঞান বা বুদ্ধিৰ সৈতে জড়িত আনুভূতিক স্তৰ ব্যক্তিৰ অনুভূতিৰ সৈতে জড়িত আনহাতে শৰীৰ সম্পৰ্কীয় ক্ষেত্ৰ ব্যক্তিৰ হস্তকৰ্মৰ সৈতে জড়িত য'ত ব্যক্তিয়ে হাতে কামে কৰিবলৈ শিকে এতিয়া আহিলো শিকন প্ৰক্ৰিয়াৰ কিছুমান গুৰুত্বপূৰ্ণ দিশলৈ হেকেটা হৈছে টিচিং এপ্ৰোচ অৰ্থাৎ শিক্ষণ শৈলী টিচিং ষ্ট্ৰেটেজি অৰ্থাৎ শিক্ষণ কাৰ্যপন্থা টিচিং মেথড অৰ্থাৎ শিক্ষণ পদ্ধতি এণ্ড টিচিং টেকনিক অৰ্থাৎ শিক্ষণ কৌশল এই চাৰিটা কনসেপ্টৰ মাজত আমি প্ৰায় দেখো যে কনফিউজ হয় খেলিমেলি লাগে কিন্তু কনফিউজ নহব একেবাৰে সহজতে মনত ৰাখিব পৰাকৈ মই ইয়াত এক্সপ্লেইন কৰি দিছো যে টিচিং এপ্ৰোচ হৈছে ব্যক্তিৰ শিকন সম্পৰ্কীয় কিছুমান নীতি আদৰ্শ তথা ধাৰণা যিবোৰ শিক্ষকজনে শ্ৰেণীকোঠাত শিকন প্ৰক্ৰিয়াৰ সময়ত ব্যৱহাৰ কৰে আৰু ই হৈছে ব্যক্তিৰ নিতান্তই ব্যক্তিগত কিছুমান ধাৰণা যেনে আমি উদাহৰণ হিচাপে ক'ব পাৰো যদি শিক্ষকজন কনষ্ট্ৰাকটিভিষ্ট হয় অৰ্থাৎ তেওঁ যদি কনষ্ট্ৰাকটিভিষ্ট এপ্ৰোচ ফলো কৰে বা বিশ্বাস কৰে তেন্তে তেওঁ প্ৰজেক্ট মেথডৰ দৰে টিচিং মেথড ব্যৱহাৰ কৰিবলৈ বেছি সুবিধা পাব আনহাতে যদি শিক্ষকজন বিহেভিয়ৰেলিষ্ট এপ্ৰোচ পছন্দ কৰা ব্যক্তি হয় তেন্তে তেওঁ প্লেৱে মেথডৰ দৰে টিচিং মেথড ব্যৱহাৰ কৰা আমি দেখা পাওঁ
আনহাতে শিক্ষকজন যদি টিচাৰ চেণ্টাৰ্ড এপ্ৰ'চ ফ'ল' কৰে তেনে শিক্ষকে লেকচাৰ মেথডৰ দৰে মেথড আমি ব্যৱহাৰ কৰা দেখা পাওঁ। মুঠতে ব্যক্তিজনে যেনেধৰণৰ এপ্ৰ'চ তেওঁ ফ'ল' কৰে তেনেধৰণৰ ক্লাছৰুম এনভাইৰনমেণ্ট তেওঁ ক্ৰিয়েট কৰিব। তাৰ পিছৰ পইণ্টটো হৈছে টিচিং মেথড অৰ্থাৎ শিক্ষণ পদ্ধতি। টিচিং মেথড হৈছে শিক্ষণ প্ৰক্ৰিয়াত সুশৃংখলিত তথা সুসংগঠিতভাৱে ব্যৱহাৰ কৰা স্তৰৰ কিছুমান সমষ্টি। ই এক কাৰ্য প্ৰণালীভিত্তিক প্ৰক্ৰিয়া। শিক্ষণ পদ্ধতিৰ বিভিন্ন উদাহৰণ আমি দিব পাৰোঁ। যেনে ইয়াত মই উদাহৰণ কেইটামান দিছোঁ: লেকচাৰ মেথড, ডিছকাশ্যন মেথড, প্লেৱে মেথড ইত্যাদি। ইয়াৰ বিষয়ে আৰু বিশদভাৱে আমি নকওঁ, পিছত আমি বিভিন্ন মেথড আলোচনা কৰোঁতে আপোনালোকে তেতিয়া বেলেগ বেলেগ মেথডৰ বিষয়ে গম পাব। এতিয়া আহিলোঁ টিচিং ষ্ট্ৰেটেজিলৈ। ষ্ট্ৰেটেজি হৈছে এক দীৰ্ঘম্যাদী পৰিকল্পনা। এই পৰিকল্পনাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সুবিধা হোৱাকৈ কিছুমান লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰা হয়। যেনে গোটেই বছৰটো বা ছেমিষ্টাৰটোত কোন সময়ত কোনটো বিষয় কেনেকৈ পঢ়াব, বা কোন সময়ত ক্লাছ টেষ্ট ল'ব, কোন সময়ত ইউনিট টেষ্ট ল'ব, কোন সময়ত ৰিভিজন কৰিব, বা কিমান সময়ৰ ভিতৰত গোটেই কোৰ্চটো গোটেই কাৰিকুলামখন পঢ়াই শেষ কৰিব। সেই লং টাৰ্ম যিটো প্লেন, গোটেই ইয়াৰ প্লেন বুলি যিটো কোৱা হয়, সেই গোটেই প্লেনটো হৈছে সেই দীৰ্ঘম্যাদী পৰিকল্পনা বা লং টাৰ্ম প্লেনটোৱেই হৈছে টিচিং ষ্ট্ৰেটেজি। শিক্ষক ভেদে টিচিং ষ্ট্ৰেটেজিও ভিন্ন হোৱা আমি দেখা পাওঁ। কিছুমান শিক্ষকে প্ৰত্যেক চেপ্টাৰৰ পাছতেই হয়তো আপোনাৰ ক্লাছ টেষ্ট ল'ব, বা প্ৰত্যেকটো চেপ্টাৰৰ পিছতেই আকৌ ৰিভিজন কৰিব। কিছুমান শিক্ষকে ইউনিট ৱাইজ ৰিভিজন কৰিব, কিছুমান শিক্ষকে হাফ ইয়াৰলি আগত ৰিভিজন কৰিব, এনুৱেলৰ আগত ৰিভিজন কৰিব। চ' সকলোৰে ষ্ট্ৰেটেজি বেলেগ বেলেগ হয়, আৰু সেই লং টাৰ্ম প্লেনটোৱেই হৈছে টিচিং ষ্ট্ৰেটেজি। আৰু এই ষ্ট্ৰেটেজি শব্দটো একচুৱেলি মিলিটাৰী ছায়েন্সৰ পৰা অহা এটা ৱৰ্ড। মিলিটাৰী ছায়েন্সৰ পৰা টিচিং লাৰ্ণিং প্ৰচেছত এডাপ্ট কৰা এটা ৱৰ্ড। তাৰপিছত আমি আহিলোঁ টিচিং টেকনিক অৰ্থাৎ শিক্ষণ কৌশললৈ। শিক্ষণ কৌশল হৈছে শিক্ষকৰ নিজস্ব কিছুমান শিক্ষণ শৈলী, যেনে এক্সপ্লেইনিং, কুৱেশ্যনিং, ইলাষ্ট্ৰেটিং এটচেট্ৰা। অৰ্থাৎ শিক্ষকে শিক্ষণৰ সময়ত প্ৰয়োজন অনুসৰি বেলেগ বেলেগ টেকনিক অৰ্থাৎ কৌশল ব্যৱহাৰ কৰা আমি দেখা পাওঁ। এটা বিষয় আলোচনা কৰোঁতে এজন শিক্ষকে যদি বহলাই বৰ্ণনা কৰাত গুৰুত্ব দিয়ে, একেটা বিষয় বেলেগ এজন শিক্ষকে বুজাওঁতে হয়তো তেওঁ ষ্টৰি টেলিং কৰিব, হয়তো তেওঁ উদাহৰণসহ বুজাব, হয়তো তেওঁ প্ৰশ্নকৰণত গুৰুত্ব দিব। মুঠৰ ওপৰত ব্যক্তিভেদে টিচিং টেকনিকো ভিন্ন হোৱা আমি দেখা পাওঁ। ইয়াৰ পাছত আহিলোঁ আমাৰ আটাইতকৈ শেষৰ টিচিং পইণ্ট, যিটো হৈছে মডেল টিচিং লাৰ্ণিং এনভাইৰনমেণ্ট। মডেল টিচিং লাৰ্ণিং এনভাইৰনমেণ্ট হ'বলৈ হ'লে লাগিব শিক্ষক আৰু শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণ, য'ত শিক্ষক ছাত্ৰ উভয়েই শিক্ষণীয় বিষয়বস্তুৰ ওপৰত বিস্তৃত আলোচনাত মিলিত হ'ব। আলোচনাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মনত উদয় হোৱা প্ৰশ্নসমূহৰ সঠিক উত্তৰ পাবলৈ তেওঁলোক সক্ষম হ'ব, আৰু লগতে বিষয়বস্তুৰ সকলো দিশৰ পৰা চালি জাৰি চাই সকলো দিশৰ পৰা বিষয়বস্তুটো আয়ত্ত কৰিবলৈ ছাত্ৰ ছাত্ৰী সক্ষম হ'ব। তাৰ পাছত শিক্ষকে এনে এটা পৰিৱেশ সৃষ্টি কৰিব লাগে যাতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ আৰ্জিত জ্ঞানসমূহ প্ৰকৃতাৰ্থত ব্যৱহাৰ কৰিবলৈ সুবিধা পায়। আৰু এই ক্ষেত্ৰত শিক্ষকজনে ছাত্ৰ ছাত্ৰীক প্ৰয়োজনীয় দিহা পৰামৰ্শ আদেশ উপদেশ দি ছাত্ৰ ছাত্ৰীক হাতে কামে কৰিবলৈ অনুপ্ৰেৰণা যোগাব লাগে। এনে পৰিৱেশত শিক্ষাৰ্থীসকলে যি শিক্ষা গ্ৰহণ কৰে সেই শিক্ষা দীৰ্ঘস্থায়ী বা চিৰস্থায়ী দেখা যায়। মডেল টিচিং লাৰ্ণিং এনভাইৰনমেণ্ট হ'বলৈ হ'লে আমি 4টা ফেজ বা স্তৰ জড়িত হৈ থকা দেখা পাওঁ।
সেই ফেজকেইটা হৈছে প্ৰথমটো ডিছকাশ্যন অৰ্থাৎ আলোচনা, য'ত শিক্ষক শিক্ষাৰ্থীৰ মাজত এক সুপৰিকল্পিত তথা সুশৃংখলিত আলোচনা হয়। তাৰপিছত আহিলে ইণ্টাৰেকশ্যন অৰ্থাৎ একশ্যন বিটুইন বডিজ। ইয়াত শিক্ষকে এক নতুন পৰিৱেশত কাম কৰিবলৈ ছাত্ৰ ছাত্ৰীক সুযোগ প্ৰদান কৰিব আৰু শিক্ষকজনে নিজে অনবৰতে ছাত্ৰ ছাত্ৰীৰ লগত গাইড হিচাপে থাকিব। তাৰ পাছৰ পৰ্যায়টো হৈছে এডাপ্টেশ্যন। ইয়াত ছাত্ৰ ছাত্ৰীয়ে নতুন বিষয়টোৰ সম্পূৰ্ণ জ্ঞান আয়ত্ত কৰিবলৈ সক্ষম হ'ব আৰু সম্পূৰ্ণ জ্ঞান আয়ত্ত কৰাৰ পাছত ছাত্ৰ ছাত্ৰীয়ে শিকনীয় বিষয়বস্তুৰ সমূহ পুনঃস্মৰণ কৰি সুদৃঢ় কৰিব, যাতে তেওঁলোকে প্ৰয়োজন অনুসৰি বাস্তৱ জীৱনৰ সমস্যা সমাধান কৰিবলৈ আৰ্জিত জ্ঞানসমূহৰ সফল প্ৰয়োগ কৰিব পাৰিব। ইয়াত আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স শিকোঁতে শিক্ষকে বিভিন্ন উদাহৰণৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীৰ লগত সুপৰিকল্পিত আলোচনাৰ জৰিয়তে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স পেটাৰ্ণ ছাত্ৰ ছাত্ৰীক বুজাই দিব। এই পৰ্যায়টো হৈ গ'ল ডিছকাশ্যন। তাৰ পাছৰ পৰ্যায়ত ছাত্ৰ ছাত্ৰীক ছাবজেক্ট সলনি কৰিলে অক্সিলাৰী ভাৰ্ব কেনেকৈ সলনি হয় সেই বিষয়ে শিকাবলৈ শিক্ষকজনে চেষ্টা কৰিব আৰু এই পৰ্যায়ত শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ লগত গাইড হিচাপে থাকিব আৰু ছাত্ৰ ছাত্ৰীক নিজে কৰাৰ সুবিধা দিব। তাৰ পাছত এডাপ্টেশ্যন স্তৰত ছাত্ৰ ছাত্ৰীয়ে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ সম্পূৰ্ণ ধাৰণা সকলো দিশ সামৰি আয়ত্ত কৰিবলৈ সক্ষম হ'ব আৰু একেবাৰে শেষৰ পৰ্যায়ত ছাত্ৰ ছাত্ৰীয়ে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ লগত জড়িত সকলো প্ৰয়োজনীয় দিশ পুনঃস্মৰণ কৰিব আৰু মন মগজুত সুদৃঢ় কৰিব, যাতে প্ৰয়োজন অনুসৰি যিকোনো সময়ত তেওঁলোকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ জ্ঞান যাতে ব্যৱহাৰ কৰিব পাৰে। এই 4টা স্তৰৰ মাজেদি যি শিক্ষণ প্ৰক্ৰিয়া চলাই নিয়া হয়, তাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে যি শিকে বা যি শিক্ষা গ্ৰহণ কৰে সেই শিক্ষা দীৰ্ঘস্থায়ী বা চিৰস্থায়ী হ'ব বুলি আমি ক'ব পাৰোঁ। সেইকাৰণে এনেধৰণৰ এনভাইৰনমেণ্টক মডেল বা আদৰ্শ শিক্ষণ পৰিৱেশ বুলি আমি অভিহিত কৰিব পাৰোঁ। আশা কৰিছোঁ আজি আমাৰ আলোচ্য বিষয়বস্তু সকলোৱে আয়ত্ত কৰিব পাৰিছে। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।